আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখা সমিতিয়ে এইবাৰ অসমৰ বিশেষকৈ বৈষ্ণৱ গুৰুজনাৰ বিষয়ে লিখা অন্যতম মহত্বপূৰ্ণ গ্ৰন্থ ডিম্বেশ্বৰ নেওগৰ যুগনায়ক শংকৰদেৱ গ্ৰন্থখনি পুনৰ মুদ্ৰিত কৰা হৈছে সাহিত্য শাখাৰ দ্বাৰা। সেই গ্ৰন্থবাসী উন্মোচন কৰিবৰ বাবে আমাৰ পৰম সেৱাৰ পাত্ৰ নৱনিৰ্বাচিত পদাধিকাৰ শ্ৰীযুত কমলাকান্ত গগৈ বাবুজনক আমি সেৱা ধৰিছোঁ। কৃষ্ণ। জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাভাজন শ্ৰীমন্ত শংকৰদেৱ সংঘ অন্যতম সন্মানীয় শাখা সাহিত্য শাখা সভা। এই সাহিত্য শাখাৰ আজি ৮৮ বছৰীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশনৰ সাহিত্য শাখাৰ অধিৱেশন আজি পুৱাৰ পৰা চলি আছে। এই সভাখনৰ লগত সংগতি ৰক্ষা কৰি অসমৰ এজন স্বনামধন্য সাহিত্যিক আৰু মই ভাল পাইছোঁ মোৰ শিক্ষাগুৰু একালৰ। কাৰণ মই যেতিয়া নৰ্মাল স্কুলত পঢ়িছিলোঁ তেতিয়া প্ৰিন্সিপাল বুলি নকয়, তেতিয়া ইনষ্ট্ৰাক্টৰ বুলি কয় যোৰহাট নমালত। গতিকে ডিম্বেশ্বৰ নেওগ ছাৰ মোৰ শিক্ষাগুৰু। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰো তেখেত প্ৰাক্তন অতি সন্মানীয় সভাপতি পদাধিকাৰ। গতিকে তেখেতৰ ৰচনা কৰা এখন গ্ৰন্থ আমাক শুভ উন্মোচন কৰিবলৈ সাহিত্য শাখাৰ সভাপতি সম্পাদক তেখেতসকলে মোক অনুৰোধ কৰাত মই এই মহৎ কৰ্মখিনি কৰিবলৈ আগবাঢ়িছোঁ। এই গ্ৰন্থখিনি উন্মোচন কৰাৰ লগে লগে সকলো ভকতে এটা হৈধ্বনি কৰিব ডাঙৰকৈ, আৰু আয়তসকলে এটি উৰুলি ধ্বনি কৰিব। কৃষ্ণ হৰি হৰি কৃষ্ণ ৰাম কৃষ্ণ। উৰি দিয়ক, আগলৈ উৰি দিয়ক। কৃষ্ণ হ'ব। এই মহান গ্ৰন্থখনি নামকৰণ কৰিছে যুগনায়ক শংকৰদেৱ। আমি যেতিয়া নৰ্মাল স্কুলত পঢ়ি আছিলোঁ, যেতিয়া তেখেত আমাৰ প্ৰিন্সিপাল হিচাপে আছিল, তেতিয়া তেখেতে শংকৰী সাহিত্যৰ ওপৰত আৰু বৈষ্ণৱ সাহিত্যৰ ওপৰত যথেষ্ট গৱেষণামূলক অধ্যয়ন কৰিছিল। আৰু সেই সময়তেই তেখেতে এই যুগনায়ক শংকৰদেৱ আৰু বহুতো গ্ৰন্থ অসমীয়া সাহিত্যৰ বুৰঞ্জী তেখেত প্ৰণয়ন কৰিছিল সেই সময়ত। গতিকে মই তেখেতৰ লগত মোৰ সম্পৰ্ক বৰ ভাল আছিল আৰু মোক বৰ ভাল পাইছিল। গতিকে তেখেতৰ লগত থাকোঁতেই তেখেতে বৈষ্ণৱ সাহিত্যৰ ওপৰত আমি সুবিধা পালে আমি আলোচনা কৰোঁ। গতিকে তেনেকুৱা এজন স্বনামধন্য অসমৰ সাহিত্য আকাশৰ ভূতাতৰা স্বৰূপ ডিম্বেশ্বৰ নেওগ ডাঙৰীয়াই তেখেতে যুগনায়ক শংকৰদেৱ বুলি যিখন গ্ৰন্থ তেখেতে লিখিলে, এতিয়ালৈকে এই গ্ৰন্থখনক চাই পেলোৱা গ্ৰন্থ এতিয়ালৈকে অসমীয়া সাহিত্যত মই দেখা নাই। কিন্তু অসমীয়া সাহিত্য আকাশত শংকৰদেৱৰ ওপৰত বহুতে লিখিছে, কিন্তু ডিম্বেশ্বৰ নেওগ ছাৰে তেখেতে যুগনায়ক শংকৰদেৱ বুলি যিখন গ্ৰন্থ লিখিলে, এইখন অনন্য। এইখনক চাই পেলাব পৰা দ্বিতীয়খন গ্ৰন্থ
এতিয়ালৈকে কোনো অসমীয়া সাহিত্যিকে লিখিব পৰা নাই। তেখেতে কিছুমান কথা আমাক কৈছিল, সেইখিনি কথা নকওঁ এতিয়া। তেখেতৰ নিজৰ ভাতৃ ডক্টৰ মহেশ চন্দ্ৰ নেওগ, তেখেতৰ কথাও আমাক বহুত কথা কৈছিল সেই সময়ত। এইখিনি কথা ক'লে মানে বেয়া হ'ব, মই নকওঁ এতিয়া। তেখেতৰ মুখেদি আমাক কিছুমান কথা কৈছিল। তেখেতে যদিও গৱেষণা কৰা নাছিল বা ডক্টৰেট ডিগ্ৰী নাই তেখেতৰ, কিন্তু তেখেতে অসমীয়া সাহিত্য বুৰঞ্জীখন লেখোঁতে তেখেতে কিমান কষ্ট কৰি লিখিছিল। আমি তেখেতৰ ছাত্ৰ হৈ থকা অৱস্থাত যিহেতুকে তেখেতে এইখিনি তাৰ আগতে লিখিছিল, আৰু সময় পালে তেখেতৰ লগত আমি কথা পাতিছিলোঁ যোৰহাটত একেলগে বহি। গতিকে তেতিয়া আমি গোটেইখিনি কথা গম পাওঁ। যি কি নহওক, এই মহান গ্ৰন্থখনি শ্ৰীমন্ত শংকৰদেৱ সংঘ সাহিত্য শাখাই এটা ভাল কাম কৰিলে। মই তাৰ কাৰণে সভাপতি ডক্টৰ কলিতা বাপ আৰু সম্পাদক মোৰ অতি মৰমৰ মোৰ পুত্ৰস্বৰূপ মৃণাল কুমাৰ বৰুৱা, মই দুয়োজনকে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আপোনালোকে এটা বৰ নকৰিবলগীয়া কাম কৰিলে, বৰ দুঃসাহসী কাম এইটো। এই গ্ৰন্থখন আপোনালোকে দ্বিতীয়বাৰ কাৰণে প্ৰকাশ কৰি ৰাইজৰ ওচৰলৈ দিলে। কাৰণ এই গ্ৰন্থখন প্ৰায় নোহোৱা হ'ল এতিয়া, ইয়াৰ পুৰণা কপিবিলাক নাই এতিয়া দোকানত। গতিকে অসম সাহিত্য সভাই নকৰা কাম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাই কৰিছে। মই তাৰ কাৰণে পুনৰ সাহিত্য শাখাটোক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ, আমি দুবছৰ দিন আপোনালোকে আমাক আশীৰ্বাদ দিছে, দুবছৰ দিন আমি অনুষ্ঠানটো চলাব লাগিব। এই অনুষ্ঠান চলাওঁতে মই গোটেই উত্তৰ পূৰ্বাঞ্চলৰ সমস্ত বাপ মাধৱ আই মাতৃ সমস্তৰ সহযোগিতা কামনা কৰিছোঁ। ইয়াৰ পৰাই আজি মই সুবিধা পাইছোঁ, আমি আশা ৰাখিছোঁ আপোনালোকে মোক সহায় কৰিব, দিহা পৰামৰ্শ দিব। আৰু সাহিত্য শাখাক মই পুনৰ অনুৰোধ জনাইছোঁ, যেনেকৈ এতিয়া এই মহান গ্ৰন্থখনি যিখন গ্ৰন্থ প্ৰায় নাইকিয়া হৈ গ'ল, সেই গ্ৰন্থখিনি পুনৰ মুদ্ৰণ কৰি ৰাইজৰ হাতত অৰ্পণ কৰিছে, দিবলৈ ব্যৱস্থা গ্ৰহণ কৰিলে। আৰু ঠিক তেনেকৈ আমাৰ বহুতো তেনেকুৱা প্ৰাচীন গ্ৰন্থ আছে, যিবিলাক গ্ৰন্থ এটা বিচাৰি পাবলৈ নাই। সেই তেনেকুৱা বিচাৰি পাবলৈ নোহোৱা আপুৰুগীয়া যিবিলাক আমাৰ অসমীয়া সাহিত্যৰ গ্ৰন্থ, প্ৰাচীন গ্ৰন্থ, সেই গ্ৰন্থসমূহ যাতে ইয়াৰ পাছত ক্ৰমান্বয়ে পৰৱৰ্তী পৰ্যায়ত যাতে তেখেতসকলে এনেদৰে সম্পন্ন কৰি ৰাইজৰ হাতত অৰ্পণ কৰে, ইয়াকে মই কামনা কৰি মোৰ সমূহ ভাষণ সামৰি এই মহান গ্ৰন্থখনি, মই ইয়াত এটা বিশেষণ প্ৰয়োগ কৰিছোঁ, মহান গ্ৰন্থ বুলি কৈছোঁ। এই মহান গ্ৰন্থখনি শুভ উন্মোচন কৰি বুলি ঘোষণা কৰিলোঁ। জয়গুৰু শ্ৰীমন্ত শংকৰ অপৰাধ বিনাশন। কৃষ্ণ। এটি সমূহ ভাষণেৰে আমাৰ নৱনিৰ্বাচিত পদাধিকাৰ গগৈ বাপজানাই আমাৰ এখনি অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন কৰিলে। বাপজানলৈ আমি কৃতজ্ঞতাৰ সেৱা যাচিছোঁ। আমাৰ আৰু সাহিত্য শাখাই প্ৰকাশ কৰা 3খনি গ্ৰন্থ উন্মোচন হ'বলৈ বাকী। সেই 3খনি একেলগে উন্মোচনৰ আঁত ধৰিবৰ বাবে মই আমাৰ বৰুৱা বাপক আহ্বান জনাইছোঁ। কৃষ্ণ। সাহিত্য শাখাৰ এই সভাৰ মাননীয় সভাপতি বাপ, প্ৰমুখ্যে মঞ্চত সমবেত হৈ থকা বিশিষ্ট বাপ আৰু আইসকল, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাই প্ৰকাশ কৰা কেইখনিমান গ্ৰন্থ আমি আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ মুহূৰ্তটোলৈ আগবাঢ়ি যাব খুজিছোঁ। আমি একেলগে 3খনি গ্ৰন্থ আমি উন্মোচন কৰাৰ পৰ্বটো আগুৱাই নিব খুজিছোঁ। মহাপুৰুষ মাধৱদেৱ বিৰচিত নামঘোষাৰ ৰাজবংশী ভাষাত কৰা অনুবাদ গ্ৰন্থ আকাৰে আমি এইবাৰ প্ৰকাশ কৰি উলিয়াইছোঁ। এই অনুবাদ কৰ্মটি আমি আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰিম। পুনতে নামঘোষাৰ ৰাজবংশী ভাষাৰ অনুবাদ গ্ৰন্থ আমি উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ।
কৃষ্ণ হৰি ও ৰাম কৃষ্ণ। নিৰুপমা ভকতে আমাৰ ধুবুৰী জিলা শাখাৰে সেৱিকা এই গুৰুত্বপূৰ্ণ অনুবাদ কৰ্ম সম্পন্ন কৰিছে। আমি অনুবাদকলেও আমি আমাৰ কৃতজ্ঞতাৰ সেৱা জ্ঞাপন কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুৱ আলোচনী ডেকাগিৰিৰ নিৰ্বাচিত প্ৰবন্ধৰে আমাৰ সেৱক সেৱিকাসকলৰ উপকাৰত অহাকৈ এটি সংকলন প্ৰকাশ কৰি উলিওৱা হৈছে। সেই সংকলনটিও আমি আনুষ্ঠানিকভাৱে আপোনাসকলৰ হাতত তুলি দিয়াৰ মুহূৰ্তটিলৈ আগবাঢ়ি যাব খুজিছোঁ। কৃষ্ণ হৰি ও হৰি ও ৰাম ও ৰাম কৃষ্ণ। কৃষ্ণ কৃষ্ণ। প্ৰদীপ হাজৰিকাই এখনি গ্ৰন্থ সম্পাদনা কৰি উলিয়াইছে। ইয়াৰ পিছত আন এখনি গ্ৰন্থ এখনি ইংৰাজী প্ৰবন্ধৰ সংকলন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম সাহিত্য সংস্কৃতি বিষয়ক এখনি বিদ্যায়তনিক গ্ৰন্থ বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী গৱেষকসকলৰ সহায়ক হ'ব পৰাকৈ এখনি গ্ৰন্থ প্ৰকাশ কৰি উলিওৱা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ষ্টাডিজ ইন ৰিলিজিয়ন লিটাৰেচাৰ এণ্ড কালচাৰ সম্পাদনা কৰিছে বিশ্বজিৎ কলিতাই। এই গ্ৰন্থখনিও আমি উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ হৰি ও হৰি ও ৰাম ও ৰাম কৃষ্ণ। কৃষ্ণ। আমি বাপ বান্ধৱ আইসকলক সাহিত্য শাখাৰে প্ৰকাশক সাদৰেৰে সৈতে আদৰি ল'বলৈ আমি আহ্বান জনাইছোঁ। কৃষ্ণ। শ্ৰদ্ধাৰ বাপাই সমস্ত, আমি আচলতে প্ৰথমতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আমি তেখেতসকলৰ সময় লৈহে আচলতে সভা চলাই আছোঁ। কিন্তু আমাৰ মাত্ৰ এটা কাৰ্যসূচী আছে। আমাৰ নিৰ্দিষ্ট বক্তা ৰূপে আমন্ত্ৰিত হৈছিল ডক্টৰ দিলীপ বৰা, তেখেত আমাৰ মাজত অনুপস্থিত। নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰূপে আমাৰ মাজত উপস্থিত থকা আমাৰ গৱেষণা পৰিষদৰ সদস্য অধ্যাপক শোভন শইকীয়া বাপক মই 5 মিনিটমান ভাষণ ৰাখিবৰ কাৰণে সেৱা ধৰিছোঁ। কৃষ্ণ। কৃষ্ণ। পৰম শ্ৰদ্ধাভাজন সভাপতি বাপ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ কমলাকান্ত গগৈ বাপ, মঞ্চত উপবিষ্ট সাহিত্য শাখা আৰু সাহিত্য গৱেষণা পৰিষদৰ সদস্যসকল, সন্মুখৰ
সভাগৃহত উপস্থিত থকা মান্যবৰ বাপ বান্ধৱ আই মাতৃ সমস্ত, আমি কাৰ্যসূচীৰ এটি দফা যিহেতু যিজন বক্তাক নিমন্ত্ৰণ কৰিছিল তেখেতৰ অনুপস্থিতিত আমি আকস্মিকভাৱে আপোনাসৱক গুৰুজনাৰ সাহিত্যৰ অৱদান সম্পৰ্কে মাত্ৰ কেইটামান কথাৰে এই দফা নিৰ্দিষ্ট বক্তাৰ বক্তব্য আমি সামৰিম। আপোনাসৱে বহু কষ্টৰে আৰু ধৈৰ্যৰে ইতিমধ্যে 5জন বক্তাৰ ভাষণ শুনিলে। বহু তথ্যগধুৰ কথা আৰু শংকৰী সাহিত্যৰ লগতে সাহিত্যৰ ক্ৰম বিকাশ সম্পৰ্কেও বহু কথা গম পালে। উদ্বোধনী ভাষণতে কৈলাশ দাস বাপে তথ্য সমৃদ্ধ কিছু কথা দাঙি ধৰিছিল আৰু আটাইতকৈ মনোগ্ৰাহী হৈছিল যে সৰ্বভাৰতীয় পটভূমিতো শংকৰদেৱ সম্পৰ্কে চিন্তা চৰ্চা হৈছে। গৌতম পেটেল ডাঙৰীয়াই যিখিনি কথা কৈছে সেই কথাখিনি আমি মৰ্মে মৰ্মে উপলব্ধি কৰা উচিত। বৰা ছাৰে, লক্ষ্মীনন্দন বৰা ছাৰে সাহিত্যৰ বিভিন্ন দিশ ব্যক্ত কৰিছে আৰু বিমল মজুমদাৰ দেৱেও সাধাৰণতে চিন্তা নকৰা বা আমি নভবা শংকৰদেৱ আৰু মাধৱদেৱ দুইজনাৰ বেলেগ বেলেগ বৈশিষ্ট্যৰ সম্পৰ্কে আলোচনা দাঙি ধৰিছে। গতিকে সেই কথাখিনি মাজেদি গুৰুজনাৰ ধৰ্ম, সাহিত্য, সংস্কৃতি, সমাজ জীৱন এইবিলাক প্ৰতিফলিত হোৱা এটা প্ৰতিচ্ছবি আপোনাসৱে বক্তব্যত শুনিলে। আমি এটা কথা আমাৰ সভাপতিৰ ভাষণতো আমি আপোনাসৱে গম পাইছে যে শূদ্ৰসকলে শাস্ত্ৰ পঢ়াটো মাজৰ বেদত কোনো এই সম্পৰ্কে শুদ্ধই শাস্ত্ৰ পঢ়িব নাপায়, কোনো উল্লেখ নাই। কিন্তু এই বিষয়টো সেই পিছত যে সংহিতাবিলাক, বিশেষকৈ মনুসংহিতাই আমাক বহু নিষেধ দাঙি ধৰিলে। আনকি এনেকুৱা কথাও ক'লে যে শুদ্ধক ভাল কথা নক'বা, ন শূদ্ৰং মতিং দদাত। গতিকে বেদৰ আখৰ পঢ়িলেও শুদ্ধ নৰকলৈ যায়। কপিলা ক্ষীৰ পানেন ব্ৰাহ্মণী গমনেন চ বেদাক্ষৰ বিচৰণে স্বশুদ্ধ নৰকং ব্ৰজেত। কপিলা গৰু গাখীৰ খাব নাপায়, ব্ৰাহ্মণী ছোৱালী বিয়া কৰাব নাপায়, আৰু বেদৰ আখৰ যদি পঢ়ে সেই শুদ্ধ নৰকলৈ যায়। এই ধাৰণাটো গুৰুজনাৰ ক্ষেত্ৰতো প্ৰযোজ্য হৈছিল। যেতিয়া শংকৰদেৱে ভাগৱত অনুবাদ কৰিছিল নৰনাৰায়ণ ৰজাৰ ওচৰত, এই কুতৰ্কী বিপ্ৰসকলে 8টা গোচৰ তুলিছিল। এই 8টা গোচৰৰ মূল গোচৰটোৱে আছিল যে শংকৰে ভাগৱত পঢ়িছে আৰু তাক অনুবাদ কৰিছে। যিটো কথা আমাৰ দশমৰ অনুবাদৰ সম্পৰ্কে কওঁতে দেৱেৰা বৰবৰুৱাৰ উল্লেখ কৰোঁতে কৈলাশ দাস বাবে উল্লেখ কৰিছে। শংকৰদেৱৰ সম্পৰ্কে নৰনাৰায়ণ ৰজাৰ ওচৰত দিয়া এই গোচৰকেইটা আছিল। বৰ দীঘলীয়াকৈ বৰ্ণনা কৰিছে চৰিত পুথিত যে শুনা মহাৰাজা এক আমাৰ গোচৰ, শূদ্ৰ এক গোট আছে নামত শংকৰ, নমানয় তুলসী গংগাক নমানয়
দেৱী পূজা প্ৰীতি শ্ৰাদ্ধ একো নকৰয়, ব্ৰাহ্মণক পালে নকৰ অয় নমস্কাৰ, তজু ৰাজ্য ভস্ত কৰি কৈলা একাকাৰ, কৈবৰ্ত কলিতা কোঁচ ক্ষুদ্ৰ আদি যত, একেলগে খাই দধি চিৰা দুগ্ধ ভাত, ভাগৱত পঢ়ি তেওঁ পদ কৰি লেক, সমস্ত লোকক তেওঁ হৰি ভজাই লেক। গতিকে শুদ্ধই শংকৰে তীৰ্থ নামানে, তুলসী বা শালেগ্ৰাম পূজা আজি নকৰে, দুৰ্গা পূজা নকৰে, ব্ৰাহ্মণক পালে নমস্কাৰ নিদিয়ে, আৰু তেওঁ জাতিভেদ নামানে, কৈবৰ্ত কলিতা কোঁচ সকলো মিলাই একেলগে খোৱা বোৱা কৰে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কাম কৰিছে যে তেওঁ ভাগৱত পঢ়িছে। গতিকে নৰনাৰায়ণ ৰজাই কি দিলে সংবিধান, যে শংকৰক যদি লগ পাওঁ এই মুহূৰ্তত, তেওঁৰ ছালেৰে দবা চাই হাড়েৰে বজাম, শংকৰক লাগ পাইবো তাৰ ছালে দাবা চাইবো, হাড়েৰে বজাইবো মই পাছে। গতিকে শংকৰদেৱক হাড়েৰে ছালেৰে দবা চাই হাড়েৰে বজোৱা সেই নৰনাৰায়ণ ৰজাই পিছত আকৌ যেতিয়া গুৰুজনাৰ এই পবিত্ৰ ধৰ্মমতত দৃঢ় বিশ্বাসী হৈ সেই শংকৰদেৱকেই তেওঁ অনুৰোধ কৰিলে। শংকৰদেৱে কৈ নহয়, ৰাজসভাৰ সকলো পণ্ডিতকে তেওঁ অনুৰোধ জনালে, আহ্বান জনালে, যিটো দৰং ৰাজবংশাৱলী পুথিত স্পষ্টকৈ উল্লেখ আছে যে শাস্ত্ৰ যিমান পাৰে সিমান লিখক পণ্ডিতসকলে, সাম্প্ৰতিক স্ত্ৰীয়ে শুদ্ধে পঢ়িব যতনে, কিছু শেষ ভৈলে পঢ়ি বেক বিপ্ৰগণে। যে স্ত্ৰী আৰু শুদ্ধহে এইখিনি শাস্ত্ৰ প্ৰথমে পঢ়ক, থকাখিনিহে ব্ৰাহ্মণে পঢ়ক। এহি বুলি পণ্ডিত সবক বুলি লন্ত, তেবে কলি যুগে শাস্ত্ৰ লোপ নহয় বন্ত। আজ্ঞা দিছে যে শুনিও ক আজ্ঞা মোৰ ৰাম সৰস্বতী, ভাৰতৰ পদ তুমি কৰিও সম্প্ৰতি, শুনিও চিৰধৰ তুমি মূৰ বাক্য ধৰা, জ্যোতিষক ভাঙি তুমি সাধ্য খণ্ড কৰা, বকুল কায়স্থ তুমি ভাঙা লীলাৱতী, স্ত্ৰী শুদ্ধে বুজে যেন কায়স্থে সম্পত্তি, শুনিও শংকৰ তুমি ভক্ত মহাজন, 12 স্কন্ধৰ পদ কৰা নিবন্ধন। যে তুমি 12 স্কন্ধৰ অনুবাদ কৰা শংকৰদেৱক। তেতিয়া পণ্ডিতসকলে কি ক'লে, যে ভাল বুলি প্ৰশংসা কৰিলা সৰ্বজন, ভাগে ভাগে গ্ৰন্থ কৰিলা নিবন্ধন, সেই গ্ৰন্থ নিয়া পাছে ৰাজাক দেখাইলা, তাক চাই মহাৰাজা আনন্দক পাইলা। আৰু কি কৰিলে, যে সমস্তকে পঢ়াই লন্ত কৰিয়া দণ্ডিত, স্ত্ৰী শুদ্ধ আদি সবে হৈ গ'ল পণ্ডিত। স্ত্ৰী শুদ্ধ সকলোৱে পণ্ডিত হ'ব লাগিব, বাধ্যতামূলকভাৱে সেইবিলাক পঢ়ালে। গতিকে এইদৰেই আমাৰ ভাগৱত বা অন্যান্য গ্ৰন্থসমূহ গুৰুজনাই ৰচনা কৰিবলৈ সুবিধা পালে। আৰু সেই ৰাজকীয় যিটো পৃষ্ঠপোষকতা, সেই পৃষ্ঠপোষকতা গুৰুজনে পিছৰ জীৱনত আগৰ ছোৱাত সিমান পোৱা নাই। কোচ ৰাজ্যত থকা সময়ত, কামৰূপ আৰু বেহাৰত থকা সময়ত সেইখিনি সুবিধা লাভ কৰিছিল। আৰু তাৰে ফলশ্ৰুতিত গুৰুজনাৰ ৰচিত এই 26খন গ্ৰন্থ আমি এতিয়া পাইছোঁ। আৰু গুৰুজনাৰ আদৰ্শতে উদ্বুদ্ধ হৈ, তেৰাৰ আদৰ্শৰে অন্যান্য মাধৱদেৱক বাদ দিও অন্যান্যসকলেও গ্ৰন্থ ৰচনাত মনোনিৱেশ কৰিলে। অনন্ত কন্দলীয়েতো কৈফিয়তেই দিলে যে মই সংস্কৃতত লিখিব পাৰিলোহেঁতেন, শ্লোকত লিখিব পাৰিলোহেঁতেন, নিলিখিলোঁ, পদবন্ধে লিখিছোঁ, যাতে স্ত্ৰী শুদ্ধ সকলোৱে পঢ়ি আনন্দ পায়। শ্লোক সংস্কৃত আমি লিখিবাক ভাল জানি, তথাপি কৰিলোঁ পদবন্ধ, স্ত্ৰী শুদ্ধ আদি যাতে বুজুক পৰম তত্ত্ব শ্ৰৱণত মিলয় আনন্দ। ঠিক পৰৱৰ্তী কালত এই শাস্ত্ৰসমূহ ভট্টদেৱ প্ৰমুখ্যে শংকৰোত্তৰ যুগত ব্যাপক চৰ্চা আৰু ব্যাপকভাৱে লিখা হ'ল। কিন্তু দুৰ্ভাগ্য আহিল, যেতিয়া অসমলৈ পশ্চিমৰ পৰা
শাক্ত সাহিত্যৰ আমদানি ঘটিল। আকৌ পুনৰ আমাৰ বিপৰ্যয় আহিল। ৰজাঘৰীয়া পৃষ্ঠপোষকতা আহিল। আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত পুনৰ শাক্ত ধৰ্ম আৰু শাক্ত সাহিত্যই গা কৰি উঠিল। আনকি ৰজায়ো শাক্ত সম্পৰ্কীয় শাক্ত ধৰ্ম সম্পৰ্কীয় দুৰ্গাৰ প্ৰশস্তিৰে গীত মাত ৰচিবলৈ ধৰিলে। স্বয়ং ৰুদ্ৰসিংহ শিৱসিংহয়ো তেনেকুৱা গীত লিখিলে। আইলৰে গৌৰী প্ৰচন্ন মন, পূৰ্ণিমাৰ শশীসম জলয় বদন, শাৰদ চন্দ্ৰ হিমকৰ বদনী, এনেকুৱা গীতবিলাক আহোম ৰজায়ে লিখিলে। আৰু বিপৰ্যয়ে আমাক ঠেলি নিলে যেতিয়া ৰজাঘৰীয়া নিগ্ৰহ সাধাৰণ পৰ্যায়ৰ ওপৰত পৰিল। মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণত জুৰুলা হৈ অসমীয়া মানুহে সাহিত্য সংস্কৃতি সকলো শেষ কৰি পেলালে। এই ধৰ্মযুদ্ধ মোৱামৰীয়া বিদ্ৰোহ অসমৰ বুৰঞ্জীত এক বিৰাট বিপ্লৱ, আৰু যিটো ক'বলৈ গ'লে ইউৰোপত হোৱা ক্ৰুছেডৰ নিচিনা এক ধৰ্মযুদ্ধ আৰু আমাৰ ভাষা সাহিত্য সংস্কৃতিক এক বিপৰ্যয়ৰ মুখলৈ লৈ গ'ল। মান মৰাণৰ পিছত আমাৰ কি আহিল? আমাক ত্ৰাণকৰ্তা হিচাপে ব্ৰিটিছ আহিল। ব্ৰিটিছৰ লগে লগে খ্ৰীষ্টান ধৰ্মৰো আগ্ৰাসন হ'ল 1829 চনত মানতেই। আপোনালোকে জানে যে 1829 চনত সমগ্ৰ গাৰো পাহাৰ খ্ৰীষ্টান হৈছে। 1853 চনত সমগ্ৰ নাগালেণ্ড খ্ৰীষ্টান ধৰ্মত দীক্ষিত হ'ল। আৰু আমি এতিয়া হাই হাই কৰোঁ যে শংকৰদেৱৰ ধৰ্ম, শংকৰদেৱৰ সাহিত্য সংস্কৃতি পাহাৰৰ জনজাতিৰ মাজত আমি কিয় বিলাব নোৱাৰিলোঁ? খ্ৰীষ্টান ধৰ্মৰ জোৰ লৈ অসমলৈ খ্ৰীষ্টান পাদুৰি অহাৰ লগে লগে চাওক, অসমীয়া মানুহে যেতিয়া ছপা কীৰ্তন ঘোষা ৰত্নাৱলী পঢ়িবলৈ পোৱা নাই, 1813 চনতেই অসমীয়া মানুহে লিখা আত্মাৰাম শৰ্মাই, তেওঁ নগাঁৱৰ কলিয়াবৰৰ মানুহ, তেওঁ কলিকতাৰ শ্ৰীৰামপুৰৰ মিছনেৰী প্ৰেছৰ পৰা উলিয়ালে ধৰ্ম পুস্তক নামেৰে বাইবেলৰ নিউ টেষ্টামেণ্টৰ অসমীয়া অনুবাদ। অসমীয়া বাইবেল পঢ়িবলৈ পালে। কেনে দুৰ্যোগ আমাৰ চাওক। কিন্তু অসমত বহু মানুহ আছিল, বহু আধ্যবন্ত মানুহ আছিল, ধনী মানুহ আছিল। ব্ৰিটিছৰ ওচৰতো কোনেও দাবী উত্থাপন নকৰিলে। পৰিতাপৰ বিষয়, 1876 চন নোহোৱালৈকে অসমীয়া মানুহে মহাপুৰুষৰ কীৰ্তন দশম আৰু মাধৱ পুৰুষৰ নাম ঘোষা পঢ়িবলৈ পোৱা নাই অসমত। 1876 চনত হৰিবিলাস আগৰৱালাই, জ্যোতিপ্ৰসাদ আগৰৱালাৰ ককাক, সুদূৰ ৰাজস্থানৰ পৰা অহা এই হৰিবিলাস আগৰৱালাই কীৰ্তন দশম পুথি লিখি ছপা কৰি উলিয়াই অসমীয়া মানুহক বিলালে। কিন্তু তাৰ আগত চাওক, 1876 চনৰ আগত 1871 চনতেই মাজুলীত ধৰ্ম প্ৰকাশ যন্ত্ৰৰ যোগেদি আসামবিলাসিনী ওলাল। আসামবিলাসিনী ওলোৱাৰ সময়তো কীৰ্তন দশম প্ৰকাশৰ কাৰণে কোনো উদ্যোগী লোক বা আমাৰ ধৰ্মৰ গুৰি ধৰি ৰাখি থকা সত্ৰাধিকাৰসকলৰ মনতো এই ভাৱ নাহিল যে মহাপুৰুষৰ কীৰ্তন ঘোষা ছপা কৰোঁ। কিন্তু হৰিবিলাস আগৰৱালাই নিজা খৰচৰে এই কীৰ্তন দশম ঘোষা ৰত্নাৱলী আমাক পঢ়িবলৈ দিলে। তেতিয়াহে আমি ছপা কীৰ্তনৰ মুখ দেখিছোঁ। বাপ সমস্ত, আই সমস্ত, আমি আমাৰ সাহিত্য, গুৰুজনাৰ সাহিত্য সংস্কৃতিৰ এনে বিপৰ্যয়ৰ মাজেদি আহি 1930 চনত গঠন হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোগেদিহে আপোনাসৱে এই গ্ৰন্থসমূহ পঢ়িবলৈ পাইছে। 1948 চনত হৰিনাৰায়ণ দত্ত বৰুৱাই ভাগৱত আৰু অন্যান্য গ্ৰন্থসমূহ প্ৰকাশ কৰি উলিওৱাৰ পিছতহে অসমত এই গ্ৰন্থবিলাক প্ৰকাশৰ এটা প্ৰচেষ্টা পুনৰ আৰম্ভ হ'ল। অসমত এতিয়া প্ৰায় 22টামান প্ৰকাশনে কীৰ্তন ঘোষা প্ৰকাশ কৰে। কিন্তু সেইবিলাকৰ বৈজ্ঞানিক আৰু
সেইখিনি সমীক্ষাত্মক পাঠেৰে প্ৰকাশ হৈ আমাৰ এতিয়াও বহু বাকী আছে। বা সমস্ত আমি কৈ থাকিলে কথা ওলাই যায়, সভাৰো সমাপ্তিৰ ফালে আগবাঢ়িছে। এইখিনি আমি আপোনালোকক ক'লোঁ, আৰু বাকীসকলে কোৱা কথাৰ কিছু পৰিপূৰক বুলি আপোনালোকে গ্ৰহণ কৰিব, কিন্তু ই আমাৰ বিশেষ আপোনালোকে নিৰ্দিষ্ট বক্তাৰ ভাষণ বুলি নাভাবিব। আমি বক্তাজন নহাৰ বাবে আমি এক প্ৰকাৰ খালী ঠাই পূৰণ কৰিলোঁ, কিন্তু উপযুক্ত শব্দৰে খালী ঠাই যে পূৰণ কৰিব পাৰিছোঁ, সেয়া আমাৰ এক অজ্ঞতাৰ পৰিচয়। গতিকে আপোনালোকে আমাৰ শৱদোষ মাৰ্জনা কৰিব। আপোনালোকৰ শ্ৰী চৰণত আমি সেৱা নিবেদন জনালোঁ। কৃষ্ণ কৃষ্ণ হৰি ও ৰাম। আমাৰ শইকীয়া বাপজনাই কম কথাৰে এটি গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিলে, তাৰ বাবে বাপজনালৈ আমি কৃতজ্ঞতাৰ সেৱা যাচিছোঁ। আৰু আমাৰ আগতে হৈ যাবলগীয়া এটি কাৰ্যসূচী, আমাৰ সাহিত্য শাখাৰ সম্পাদকৰ প্ৰতিবেদন পাঠ হোৱাই নাই। বাপজনাই পাঠ নকৰে, কেৱল আমাৰ সকলোৰে হাতে হাতে দি বাপজনাই এখন বোলে উন্মোচনহে কৰি দিব, কাৰণ সংস্কৃতি শাখাৰ প্ৰতি আমি অন্যায় কৰা হৈছে। কৃষ্ণ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ এই গুৰুত্বপূৰ্ণ অধিৱেশনখনৰ সন্মানীয় সভাপতি বাপ আৰু মঞ্চত সমবেত হৈ থকা বাপ আৰু আইসকল, এই সভা মঞ্চত উপস্থিত থকা উত্তৰ পূব ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা অহা বাপ বান্ধৱ আইসকল, ইতিমধ্যে সাহিত্য শাখাৰ বাবে নিৰ্ধাৰিত সময় অতিক্ৰম কৰি গৈছে। সভাৰ কাৰ্যসূচী অনুসৰি একেবাৰে শেষৰ ফালে সাহিত্য শাখাৰ সম্পাদকৰ প্ৰতিবেদন পাঠ। মই সংস্কৃতি শাখাৰ কাৰণে প্ৰতিবেদনৰ সময়খিনি আচলতে আগবঢ়াই মই প্ৰতিবেদনখন পাঠ কৰিব খোজা নাই, যিহেতু ছপা কৰি উলিওৱা হৈছে। সেয়ে প্ৰতিবেদনখন আপোনাসকললৈ মাত্ৰ আনুষ্ঠানিকভাৱে থিয় হৈ মাত্ৰ আগবঢ়াই দিছোঁ। জয় গুৰু শংকৰ কৃষ্ণ। কৃষ্ণ। সেৱাৰ্থলী বাপাইসকল, আপোনালোকেও নিশ্চয় সংস্কৃতি শাখাৰ সভাখনলৈ বাট চাইছে। আমাৰ কাৰ্যসূচী শেষ হৈছে। সভাপতিৰ মন্তব্য বুলি যদিও কাৰ্যসূচী এটা আছে, আমাৰ মন্তব্য দিবলগীয়া বেলেগ নাই। কেৱল আজিৰ এই সভাখনি পৰিচালনাৰ ক্ষেত্ৰত আপোনালোকে যি সহায় সহযোগিতা কৰিছে, তাৰ বাবে আমি কৃতজ্ঞতাৰ সেৱা যাচিছোঁ। আজিৰ এই সভাত যিসকলে আহি গুৰুত্বপূৰ্ণ ভাষণেৰে গুৰুজনাৰ ধৰ্মীয় আদৰ্শ, সাহিত্যিক আদৰ্শ, সাংস্কৃতিক আদৰ্শ আদিৰ বিষয়ত গুৰুত্বপূৰ্ণ ভাষণ ৰাখিছে, তেখেতসকললৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সদৌতিলিকৈ কৃতজ্ঞতা আৰু সেৱা জনাই আজিৰ সভা আমি সামৰিব বিচাৰিছোঁ। এতিয়া আমি গুৰু বন্দনেৰে সভা সামৰিম। সকলো বাপ আই ভক্ত সমাজক আমি গুৰু বন্দনাত অংশগ্ৰহণ কৰিবৰ কাৰণে সেৱা ধৰিছোঁ। কৃষ্ণ। ও হৰি ও ৰাম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ হৰি ও ৰাম। কৃষ্ণ। সভা শেষ হ'ল।
কৃষ্ণ। জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যা কেৰি নাহিকে উপাম তোহাৰি চৰণকো ৰেণুহত কোটি বাৰ এক কৰোহ প্ৰণাম বাৰ এক কৰোহ প্ৰণাম। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজিৰ এই পবিত্ৰ ক্ষণত সমবেত ভক্তিপ্ৰাণ বাপ বান্ধৱসকল, আই মাতৃসকল, বিভিন্ন স্থানৰ পৰা অহা এই অঞ্চলৰ হিতাকাংক্ষী শুভাকাংক্ষী ৰাইজ, আমি সমস্তজনৰ চৰণ কমলত সেৱা নিবেদন কৰিছোঁ। ইতিপূৰ্বে আপোনাসবে অৱগত হৈছে ৩ বজাতে সংস্কৃতি শাখাৰ অধিৱেশন আৰম্ভ কৰাৰ কথা আছিলে। কিছু সময় পলম হৈ গৈছে, গতিকে পলমকৈ হ'লেও সংস্কৃতি শাখাৰ অধিৱেশন ভাগি আৰম্ভণি কৰাৰ প্ৰয়াস কৰিছোঁ। আমি আজি এই আৰম্ভণিতে এভাগী বৰগীত পৰিৱেশনেৰে আজি সংস্কৃতি শাখাৰ অধিৱেশনৰ শুভাৰম্ভণি কৰা হ'ব। সেয়েহে আমি বৰগীতৰ শিল্পীসকলক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু সকলো যাৱতীয় প্ৰস্তুত হ'বৰ কাৰণে সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ। আৰু লগে লগে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সংস্কৃতি শাখাৰ পৰম সন্মানীয় সভাপতি বসুন্ধৰ ডেকা বাপজনাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সংস্কৃতি উপসমিতিৰ সদস্যসকলকো মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। গৱেষণা পৰিষদৰ সদস্যসকলকো মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। পৰীক্ষা পৰিষদৰ সদস্যসকলকো মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। শংকৰী সংস্কৃতি সুভাষ সম্পাদনা সমিতিৰ সদস্যসকলকো বিষয়ববীয়াসকলকো মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কেন্দ্ৰীয় শিল্পী দল পৰিচালনা সমিতিৰ সদস্যসকলকো আসন গ্ৰহণ কৰিবৰ কাৰণে মই সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ।
হ'ল। কৃষ্ণ এয়া বৰগীত পৰিৱেশন কৰিছে শংকৰী সংগীত বিদ্যালয় মৰিগাঁও। শংকৰী সংগীত বিদ্যালয়ৰ শিল্পীসকলে এয়া বৰগীত পৰিৱেশন কৰিছে আৰু বৰগীতটো পৰিৱেশন কৰিবৰ কাৰণে মই সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ কৃষ্ণ, আমি পৰিৱেশন কৰিব লোৱা বৰগীত ভাগ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত ৰাগ গৌৰী, তাল প্ৰবন্ধ কৰা হৈছে ক্ৰমে উনজ্যোতি, ধৰমজ্যোতি, মাতজ্যোতি, সৰু বিষম আৰু খৰমান।
Raja Pai
ৰাম। কৃষ্ণ কৃষ্ণ। ইতিমধ্যে শংকৰী সংগীত বিদ্যালয় মৰিগাঁৱৰ শিল্পীসকলে বৰগীত পৰিৱেশন কৰিলে। বৰগীতৰ সমূহ শিল্পী তথা বাদ্যযন্ত্ৰ সংগতকাৰী সকলো শিল্পীলৈকে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে আজিৰ এই সংস্কৃতি শাখাৰ সভাখনি সভাপতিৰ আসন অলংকৃত কৰি সভাভাগী পৰিচালনা কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সন্মানীয় সংস্কৃতি শাখাৰ সভাপতি শ্ৰদ্ধাৰ বসুন্ধৰ ডেকা বাপজনাক সভাপতিৰ আসন গ্ৰহণ কৰিবৰ কাৰণে মই সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ। জয়গুৰু শংকৰ। পৰম শ্ৰদ্ধাভাজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ সম্পাদক প্ৰমুখ বিষয়ববীয়াসকল, গৱেষক, উপদেষ্টা, পৰীক্ষা পৰিষদৰ সদস্যা, গৱেষণা পৰিষদৰ সমূহ সদস্যা আৰু সন্মানীয় কেন্দ্ৰীয় শিল্পী বা সমস্ত আই মাতৃ হওক, আমি মাননীয়